নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ 30টা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিব গৈ আছোঁ। এইবিলাক প্ৰশ্ন পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল, হু ইজ দ্য ফাউণ্ডাৰ অফ হৰিয়ংকা ডাইনেষ্টি? হৰিয়ংকা বংশটো কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ অজাতাশত্ৰু, অপশ্যন বি হৰ্ষবৰ্ধন, অপশ্যন চি বিম্বিসাৰা এণ্ড অপশ্যন ডি ঘানানন্দ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি বিম্বিসাৰা। কুৱেশ্যন নম্বৰ 2, দ্য ৰিভলিউচনাৰী লাইক আশফাকুল্লা খান, চন্দ্ৰশেখৰ আজাদ, ৰামপ্ৰসাদ বিছমিল, ৰোশন সিং এণ্ড ৰাজেন্দ্ৰ লাহিৰী ৱেৰ অল এছ'চিয়েটেড উইথ। ৰিভলিউচনাৰী আশফাকুল্লা খান, চন্দ্ৰশেখৰ আজাদ, ৰামপ্ৰসাদ বিছমিল, ৰোশন সিং আৰু ৰাজেন্দ্ৰ লাহিৰী এইসকল লোক তলৰ কোনটো ঘটনাৰ লগত জড়িত আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ দ্য কাকৰী কনস্পিৰেচি কেছ 1925, অপশ্যন বি 1857 ৰিভল্ট, অপশ্যন চি চৌৰি চৌৰা কেছ এণ্ড অপশ্যন ডি দ্য জালিৱানাৱালাবাগ মাছাক্ৰে। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ দ্য কাকৰী কনস্পিৰেচি কেছ। কুৱেশ্যন নম্বৰ 3, দ্য মোপলাহ ৰেবেলিয়ন ইন 1921 ইন মালাবাৰ was Muslim Peasants Rebellion against। 1921 চনত মালাবাৰত যি মোপলা ৰেবেলিয়ন হৈছিল, এই ৰেবেলিয়নটো কৰিছিল মুছলিম পিজেন্টছ ৰেবেলিয়ন নামৰ সংগঠনটোৱে কাৰ বিৰুদ্ধে এই ৰেবেলিয়নটো কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মুছলিম লেণ্ড হোল্ডাৰ্ছ, অপশ্যন বি দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট অথৰিটি, অপশ্যন চি দ্য নন ট্ৰাইবেল অথৰিটি, অপশ্যন ডি হিন্দু লেণ্ড হোল্ডাৰ্ছ। তো এটা কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি হিন্দু লেণ্ড হোল্ডাৰ্ছ। কুৱেশ্যন নম্বৰ 4, দ্য ৰাওলাট এক্ট ৱাজ পাছড ইন। ৰাওলাট এক্টখন কিমান চনত কাৰ্যকৰী কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 1905, অপশ্যন বি 1913, অপশ্যন চি 1919 এণ্ড অপশ্যন ডি 1925। তো এটা কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি। 1919 চনত ৰাওলাট এক্টখন পাছ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 5, মহাত্মা গান্ধী লাঞ্চড খেদা সত্যাগ্ৰহ অন গুজৰাট ইন 1918 টু ছাপোৰ্ট দ্য কজ অফ। 1918 চনত মহাত্মা গান্ধীয়ে কিহৰ কাৰণে বা কোনসকলৰ কাৰণে খেদা সত্যাগ্ৰহটো মানে আন্দোলনটো আৰম্ভ কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মিল অ'নাৰ্ছ, অপশ্যন বি লেণ্ডলৰ্ডছ, অপশ্যন চি দ্য পিজেন্টছ, অপশ্যন ডি কল ৰেবেলিয়ন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, পিজেন্টছসকলৰ কাৰণে মহাত্মা গান্ধীয়ে খেদা সত্যাগ্ৰহ আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 6, দ্য ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন ৱাজ ছেট আপ ইন। ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 1866, অপশ্যন বি 1857, অপশ্যন চি 1836 এণ্ড অপশ্যন ডি 1885। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 1866। কুৱেশ্যন নম্বৰ 7, হু এষ্টাব্লিছ দ্য হিন্দু ধৰ্ম সংৰক্ষিণী সভা ইন দ্য ইয়াৰ 1893 বাই। 1893 চনত হিন্দু ধৰ্ম সংৰক্ষিণী সভা কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বাল গংগাধৰ তিলক, অপশ্যন বি ৰাজা ৰামমোহন ৰায়, অপশ্যন চি দয়ানন্দ সৰস্বতী এণ্ড অপশ্যন ডি দামোদৰ এণ্ড বালকৃষ্ণ চাপেকাৰ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি দামোদৰ এণ্ড বালকৃষ্ণ চাপেকাৰ। কুৱেশ্যন নম্বৰ 8, বন্দে মাতৰম ৱাজ এ চিৰিজ অফ আৰ্টিকলছ পাব্লিছড ইন দ্য ইয়াৰ 1907 বাই। বন্দে মাতৰম এইটো এটা কি আছিল? এ চিৰিজ অফ আৰ্টিকলৰ চিৰিজ আছিল আৰু এখন পাব্লিছ কৰা হৈছিল 1907 চনত। কোনে কৰিছিল বা কাৰ দ্বাৰা কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বাল গংগাধৰ তিলক, অপশ্যন বি শ্ৰী অৰবিন্দ ঘোষ, অপশ্যন চি দামোদৰ চাপেকাৰ, অপশ্যন ডি বালকৃষ্ণ চাপেকাৰ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি শ্ৰী অৰবিন্দ ঘোষ। কুৱেশ্যন নম্বৰ 9, হু ৱাজ এডমায়াৰ্ড এজ টেম্পেচিয়াছ হিন্দু ইন 1893 ইন দ্য ৱৰ্ল্ড পাৰ্লিয়ামেণ্ট অফ ৰিলিজিয়নছ ইন চিকাগো। 1893 চনত যি ৱৰ্ল্ড পাৰ্লিয়ামেণ্ট অফ ৰিলিজন হৈছিল, তাত টেম্পেচিয়াছ হিন্দু বুলি আখ্যা দিয়া হৈছিল। অপশ্যনসমূহ হ'ল অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী, অপশ্যন বি ৰবীন্দ্ৰনাথ টেগোৰ, অপশ্যন চি গৌতম বুদ্ধ এণ্ড অপশ্যন ডি স্বামী বিবেকানন্দ।
তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি স্বামী বিবেকানন্দ Question number 10. Who were associated with Indian League established in 1875 in Kolkata? কলকাতাত 1875 চনত প্ৰতিষ্ঠা কৰা ইণ্ডিয়ান লীগৰ লগত কোনজন ব্যক্তি জড়িত আছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ শিশিৰ কুমাৰ ঘোষ এণ্ড অৰবিন্দ ঘোষ, অপশ্যন বি কালী মোহন দাস এণ্ড অৰবিন্দ ঘোষ, অপশ্যন চি শিশিৰ কুমাৰ ঘোষ এণ্ড শম্ভুচৰণ মুখাৰ্জী, অপশ্যন ডি নান অফ দিছ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি শিশিৰ কুমাৰ ঘোষ এণ্ড শম্ভুচৰণ মুখাৰ্জী। কুৱেশ্যন নম্বৰ 11. হু কল্ড সুভাষ চন্দ্ৰ বোস এজ দেশ নায়ক? সুভাষ চন্দ্ৰ বোসক দেশ নায়ক বুলি কোনে আখ্যা দিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ লালা লাজপত ৰায়, অপশ্যন বি ৰবীন্দ্ৰনাথ টেগোৰ, অপশ্যন চি মহাত্মা গান্ধী এণ্ড অপশ্যন ডি বাল গংগাধৰ তিলক। ইয়াতে কাৰেক্ট এনচাৰ হ'ল অপশ্যন চি মহাত্মা গান্ধী। Question number 12. Who called Government India Act 1935 a charter of slavery? কোনে গভৰ্ণমেণ্ট ইণ্ডিয়া এক্ট 1935ক এখন চাৰ্টাৰ অফ স্লেভাৰী এক্ট বুলি কৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি সুভাষ চন্দ্ৰ বোস, অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন ডি পণ্ডিত জৱাহৰলাল নেহৰু। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি পণ্ডিত জৱাহৰলাল নেহৰু। Question number 13. The Indian National Congress passed Quit India Resolution Act. ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে কোন চনত ভাৰত ত্যাগ আন্দোলনৰ ৰেজলিউশ্যন পাছ কৰিছিল? আৰু ক'ত, কোন চনত আৰু ক'ত? অপশ্যনসমূহ দিয়া আছে। ৱাৰ্ধা ছেশ্যন 1942, অপশ্যন বি বম্বে ছেশ্যন 1934, অপশ্যন চি ত্ৰিপুৰী ছেশ্যন 1939 এণ্ড অপশ্যন ডি ৰামগড় ছেশ্যন 1940। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ৱাৰ্ধা ছেশ্যন 1942। The third person who presented himself for individual satyagraha launched by Mahatma Gandhi in October 1940 was? 1940 চনত হোৱা সত্যাগ্ৰহ আন্দোলনত তৃতীয়জন সত্যাগ্ৰহী বুলি কোনজন ব্যক্তি কোৱা যায়? অপশ্যন এ ব্ৰহ্মদত্ত, অপশ্যন চি আচাৰ্য বিনোবা ভাৱে, অপশ্যন চি জৱাহৰলাল নেহৰু এণ্ড অপশ্যন ডি নান অফ দিছ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ব্ৰহ্মদত্ত। ব্ৰহ্মদত্তক তৃতীয়জন সত্যাগ্ৰহী বুলি জনা যায়। প্ৰথমজনক জনা যায় আচাৰ্য বিনোবা ভাৱে। আচাৰ্য বিনোবা ভাৱেক প্ৰথম সত্যাগ্ৰহী বুলি কোৱা হয়, আৰু দ্বিতীয়জন সত্যাগ্ৰহী জৱাহৰলাল নেহৰু, আৰু তৃতীয়জন হ'ল ব্ৰহ্মদত্ত। Question number 5. When Japan handed over Andaman Nicobar Islands to Subhash Chandra Bose in November 1943, he named these islands as? জাপানে যেতিয়া আন্দামান আৰু নিকোবৰ আইলেণ্ড দুটাক সুভাষ চন্দ্ৰ বোসক দিছিল, তেতিয়া সুভাষ চন্দ্ৰ বোসে সেই আইলেণ্ড দুটাৰ নাম কি ৰাখিছিল? অপশ্যনসমূহ দিয়া আছে। শাহিদ আইলেণ্ডছ এণ্ড সমাজ আইলেণ্ডছ, অপশ্যন বি সমাজ আইলেণ্ডছ এণ্ড স্বৰাজ আইলেণ্ডছ, অপশ্যন চি স্বৰাজ আইলেণ্ডছ এণ্ড সমাজ আইলেণ্ডছ, অপশ্যন ডি শাহিদ আইলেণ্ডছ এণ্ড স্বৰাজ আইলেণ্ডছ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব শাহিদ আইলেণ্ডছ এণ্ড স্বৰাজ আইলেণ্ডছ। Question number 16. Subhash Chandra Bose became the Supreme Commander of Indian National Army in? সুভাষ চন্দ্ৰ বোসক কিমান চনত ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ কমাণ্ডাৰ দিয়া হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 1932, অপশ্যন বি 1935, অপশ্যন চি 1943 এণ্ড অপশ্যন ডি 1945। কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 1943। When Quit India Resolution was passed in 1942, the Viceroy of India was? 1942 চনত যেতিয়া কুইট ইণ্ডিয়া আন্দোলন বা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল, তেতিয়া সেই সময়ত ভাইচৰয় কোন আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ লৰ্ড লিংলিথগো, অপশ্যন বি লৰ্ড ৱাভেল, অপশ্যন চি লৰ্ড ৱেলিংটন এণ্ড অপশ্যন ডি লৰ্ড মাউণ্টবেটেন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ লৰ্ড লিংলিথগো। Question number 18. সৰোজিনী নাইডু was elected Congress President at? কোন চনত সৰোজিনী নাইডুৱে কংগ্ৰেছ প্ৰেচিডেণ্ট হিচাপে ইলেক্টেড হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ হৰিপুৰা 1938, অপশ্যন বি বম্বে 1934, অপশ্যন চি মাদ্ৰাছ ছেশ্যন 1927 এণ্ড অপশ্যন ডি কানপুৰ ছেশ্যন 1925। কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি কানপুৰ ছেশ্যন 1925। Question number 19.
In 1918, who founded the Ahmedabad Textile Labor Association? 1918 চনত কোনজন ব্যক্তিয়ে আহমেদাবাদ টেক্সটাইল লেবৰ এছ'চিয়েশ্যন নামৰ সংস্থাটো গঠন কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ এনি বেচাণ্ট, অপশ্যন বি বাল গংগাধৰ তিলক, অপশ্যন চি মহাত্মা গান্ধী, অপশ্যন ডি মোহাম্মদ আলী জিন্না। তো এটা কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 20, ইন 1942 ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ উইনষ্টন চাৰ্চিল চেণ্ট। 1942 চনত ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে কি প্ৰেৰণ কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ৱাভেল মিছন টু ইণ্ডিয়া, অপশ্যন বি ক্ৰিপছ মিছন টু ইণ্ডিয়া, অপশ্যন চি মাউণ্ট মিছন টু ইণ্ডিয়া, এণ্ড অপশ্যন ডি আগষ্ট অফাৰ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ক্ৰিপছ মিছন। কুৱেশ্যন নম্বৰ 21, ইন 1932 পুনা পেক্ট ৱাজ চাইন বিটুইন। 1932 চনত পুনা পেক্টখন কাৰ কাৰ মাজত চাইন কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ গান্ধীজী এণ্ড জৱাহৰলাল নেহৰু, অপশ্যন বি গান্ধীজী এণ্ড বি আৰ আম্বেদকাৰ, অপশ্যন চি বি আৰ আম্বেদকাৰ এণ্ড জৱাহৰলাল নেহৰু, এণ্ড অপশ্যন ডি গান্ধীজী এণ্ড মোহাম্মদ আলী জিন্না। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি গান্ধীজী এণ্ড বি আৰ আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 22, ইণ্ডিয়ান ডায়াৰ্কি ৱাজ ষ্টাৰ্টেড বাই। ভাৰতৰ দ্বৈত শাসন কেতিয়া আৰম্ভ কৰা হৈছিল বা কোনখন এক্টৰ মতে আৰম্ভ কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ইণ্ডিয়ান কাউন্সিল এক্ট 1861, অপশ্যন বি মৰ্লি মিণ্টু ৰিফৰ্মছ 1909, অপশ্যন নম্বৰ চি ইণ্ডিয়ান কাউন্সিল এক্ট 1992, অপশ্যন ডি মণ্টেগু চেমছফৰ্ড ৰিফৰ্মছ 1919। তো এটা কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি মণ্টেগু চেমছফৰ্ড ৰিফৰ্মছ। কুৱেশ্যন নম্বৰ 23, হুইচ মুভমেণ্ট ৱাজ ষ্টাৰ্টেড বাই মহাত্মা গান্ধী অন মাৰ্চ 12, 1930। মহাত্মা গান্ধীয়ে 1930 চনৰ 12 মাৰ্চত কোনটো মুভমেণ্ট আৰম্ভ কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ খিলাফত মুভমেণ্ট, অপশ্যন বি নন কোঅপাৰেশ্যন মুভমেণ্ট, অপশ্যন চি চিভিল ডিজঅবিডিয়েঞ্চ মুভমেণ্ট, এণ্ড অপশ্যন ডি কুইট ইণ্ডিয়া মুভমেণ্ট। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি চিভিল ডিজঅবিডিয়েঞ্চ মুভমেণ্ট। কুৱেশ্যন নম্বৰ 24, হু প্ৰিচাইডেড অভাৰ দ্য কাৰাচি ছেছন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1931। 1931 চনত কাৰাচিত হোৱা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সভাপতিত্ব কোনে কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ সৰোজিনী নাইডু, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি সুভাষ চন্দ্ৰ বোস, এণ্ড অপশ্যন ডি চৰ্দাৰ বল্লভ ভাই পেটেল। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি চৰ্দাৰ বল্লভ ভাই পেটেল। কুৱেশ্যন নম্বৰ 25, ৰাণী গাইডিলু ৱাজ এ ৰেবেল লিডাৰ এগেইনষ্ট দ্য ব্ৰিটিছাৰ্ছ ফ্ৰম। ৰাণী গাইডিলু ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰা এজন ৰেবেল আছিল। তো তেখেত কোনখন ষ্টেটৰ পৰা বিলংছ কৰিছিল বা কোনখন ষ্টেটৰ পৰা আছিল তেখেত? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মণিপুৰ, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি মধ্যপ্ৰদেশ, অপশ্যন ডি মহাৰাষ্ট্ৰ। তো এটা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মণিপুৰ। Question number 26, the Muslim League demanded a separate homeland for Indian Muslims for the first time at its মুছলিম লীগে কোন চনত ইণ্ডিয়ান মুছলিমৰ কাৰণে ছেপাৰেট হেমলোন বিচাৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ লাহোৰ ছেছন ইন 1940, অপশ্যন বি লক্ষ্ণৌ ছেছন ইন 1916, অপশ্যন চি মিৰাট ছেছন ইন 1946, এণ্ড অপশ্যন ডি ত্ৰিপুৰী ছেছন ইন 1939। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ লাহোৰ ছেছন 1940। কুৱেশ্যন নম্বৰ 27, ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ 1857 ৱাজ ৰিটেন বাই। 1857 চনত ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ লালা লাজপত ৰায়, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি দামোদৰ চাপেকাৰ, এণ্ড অপশ্যন ডি ভি ডি সাবৰকাৰ। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ভি ডি সাবৰকাৰ। কুৱেশ্যন নম্বৰ 28, হু ফাউণ্ডেড তত্ত্ববোধিনী সভা ইন 1839। তত্ত্ববোধিনী সভা 1839 চনত কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ দয়ানন্দ সৰস্বতী, অপশ্যন বি মহৰ্ষি দেৱেন্দ্ৰনাথ টেগোৰ, অপশ্যন চি ৰাজা ৰামমোহন ৰায়, এণ্ড অপশ্যন ডি যোগেশ চন্দ্ৰ দত্ত। এটা কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি মহৰ্ষি দেৱেন্দ্ৰনাথ টেগোৰ। কুৱেশ্যন নম্বৰ 29, স্বামী বিবেকানন্দ এষ্টাব্লিছড ৰামকৃষ্ণ মিছন। স্বামী বিবেকানন্দই কোন চনত ৰামকৃষ্ণ মিছন আৰম্ভ কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ইন 1892, অপশ্যন বি ইন 1897, অপশ্যন চি ইন 1937, এণ্ড অপশ্যন ডি ইন 1939। তো এটা কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ইন 1897। কুৱেশ্যন নম্বৰ 30 আৰু এইটো ভিডিঅ'ৰ একেবাৰে শেষৰটো প্ৰশ্ন,
হু ফাউণ্ডেড দ্য সত্য সাধক সমাজ ইন 1873? 1873 চনত সত্য সাধক সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ শ্ৰী ভাৰত কুমাৰ, অপশ্যন বি পুৰুষোত্তম দাস টেণ্ডন, অপশ্যন চি বংকিম চন্দ্ৰ চট্টোপাধ্যায়, এণ্ড অপশ্যন ডি জ্যোতিবা ফুলে। তো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি জ্যোতিবা ফুলে। তো আজিলৈ ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে বা অলপো উপকৃত হোৱা বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'সমূহত লাইক আৰু কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।